নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি আমি আমাৰ মাজলৈ মাতি আনিছোঁ এগৰাকী বিশেষ মহিলা, যিগৰাকীয়ে সকলো ক্ষেত্ৰতে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত কাম কৰি আহিছে। তেখেতে সৰুৰ পৰাই কাম কৰিছে, বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে। আজি মহিলাসকলক বিভিন্ন ক্ষেত্ৰত উৎসাহী কৰিবলৈ বা তেওঁলোকক এটা সাহসিকতা প্ৰদান কৰিবলৈ তেওঁ কাম কৰি আহিছে। তেওঁ হৈছে মেঘালী দাস। এই আমাৰ মাজত মেঘালী দাস। নমস্কাৰ। মেঘালী দাসৰ লগত আমি আগতে একেলগে কাম কৰিছোঁ। আমি বিভিন্ন ক্ষেত্ৰতে কাম কৰিছোঁ। আজি মেঘালী দাসে স্বয়ং সম্পূৰ্ণভাৱে নিজেই কাম কৰে, বিভিন্ন ক্ষেত্ৰত কাম কৰে। গতিকে তেখেতক আমি মহিলাসকলক কিছুৰা মানে উপদেশমূলক কথা ক'বলৈ বুলি আমি মাতি আনিছোঁ। গতিকে আমি মেঘালী দাসৰ লগত বিভিন্ন কথা পাতিম। এই বিষয়ত আপোনালোকে আমাৰ চাই থাকিব এই অনুষ্ঠানটোৰ ভিডিঅ'টোৰ শেষলৈকে। তেনেহ'লে মেঘালী দাস, মই তোমাক তুমি বুলি কৈছোঁ, এইকাৰণেই কৈছোঁ আমি একেলগে কাম কৰিছোঁ। তুমি যথেষ্ট সৰু বুলি কথা নাই, সৰুটো বয়সৰে কথা। তুমি এনেই ধৰা আমি একেলগে কাম কৰিছোঁ। আৰু তুমি মেঘালী দাসে আগতে টিভিৰ কাম কৰিছিলে, এতিয়াও কাম কৰে, টিভিৰ এংকৰ হিচাপেও কাম কৰে, ভাল কাম কৰে। নিজে চিৰিয়েল আদিও বনাইছে, ডকুমেণ্টাৰী যথেষ্ট কৰিছে, মোৰ লগত চিৰিয়েলৰ কামো কৰিছে। গতিকে সেই ক্ষেত্ৰত মেঘালী দাসৰ অতি অভিজ্ঞতা। গতিকে মেঘালী দাসে কেনেকেনো মহিলা সবলীকৰণৰ ক্ষেত্ৰত ধাবিত হ'ল, বিশেষকৈ বোধহয় তুমি বিয়াৰ পিছত বেছিকৈ লাগিলা, বিয়াৰ পিছত বেছিকৈ লাগি, গতিকে কেনেকৈ গ'ল আৰু কি এই ক্ষেত্ৰতনো কি মহিলাসকলে জানিবলগীয়া আছে, তুমি অলপ বহলাই ক'ব বুলি আশা কৰিছোঁ। প্ৰথমতে ধন্যবাদ জনাইছোঁ আপুনি এইখিনি সুযোগ দিয়াৰ বাবে। আচলতে আপুনি ক'লে এতিয়া দৰ্শকসকলক যে আমি মিডিয়াৰ লগত জড়িত, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ লগত জড়িত, সংবাদ মাধ্যমৰ লগত জড়িত। সেয়া আজিৰ পৰা প্ৰায় 20-22 বছৰ আগৰ কথা। তেনেদৰে আমি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হ'লোঁ। এম্পেনাল ডাইৰেক্টৰ, প্ৰডিউচাৰ বা এংকৰ হিচাপে কাম কৰি আছোঁ, এতিয়াও জড়িত হৈ আছোঁ। এইখিনি সময়তে আমি দেখিলোঁ যে আমি যেতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিবলৈ যাওঁ, তেতিয়া বিভিন্ন বিভাগৰ আমি মুৰব্বীৰ লগত কথা পাতিবলগীয়া হয়। তেওঁ বিভিন্ন ধুনীয়াকৈ আঁচনিৰ বিষয়ে কয়, আৰু সেই আঁচনিৰ কথা যেতিয়া আমি জানিবলৈ আমি গ্ৰাছৰুট লেভেললৈ যাওঁ, তেতিয়া দেখা যায় যে চৰকাৰে ইমান ধুনীয়া ধুনীয়া আঁচনিবোৰ ৰাইজৰ বাবে ৰূপায়ণ কৰিবলৈ বিচাৰিছে বা আঁচনি হেৰি কৰিছে, কিন্তু যাৰ কাৰণে কৰিছে তেওঁলোকে সেইখিনি সমূহ নাজানে। মহিলাসকলে নাজানে। অকল মহিলা বুলি নহয়, বিভিন্ন ব্যক্তিসকলে যাৰ কাৰণে কৰা হৈছে, গতিকে আমি বেনিফিচিয়াৰী বুলি যাক কওঁ তেওঁলোকে নাজানে। গতিকে আমি দেখিলোঁ যে এখন দুইটা হেৰিৰ মাজত এখন ব্ৰিজ বা সাঁকো এখনৰ প্ৰয়োজন হয়। কাৰণ তেওঁলোকে যদি জানে, তেওঁলোকে তেতিয়া অধিকাৰ সাব্যস্ত কৰি সেই অধিকাৰসমূহ তেওঁলোকে গ্ৰহণ কৰিব পাৰে, আৰু তেতিয়াহে সমাজখন আগবাঢ়ি যাব পাৰিব। আৰু যিটো হৈছে এই আঁচনিসমূহ বা সমাজৰে যিবিলাক বিভাগ আছে বা যিসমূহ চৰকাৰৰ উদ্দেশ্য আছে, সেই উদ্দেশ্য তেতিয়াহে সফল হ'ব। গতিকে আমি দেখিলোঁ যে এৱেৰনেছৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। তেনেদৰে আমি এৱেৰনেছত লাগিলোঁ, বিভিন্ন ধৰণৰ কাম কৰিলোঁ। তেনেকৈ মই স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগতো জড়িত হ'লোঁ। তেতিয়া দেখিলোঁ যে বিভিন্ন সময়ত দেখিলোঁ, আপুনি যিহেতু মহিলাৰ কথা কৈছে, গতিকে মই মহিলাৰ কথাই বিশেষভাৱে মই উল্লেখ কৰিব বিচাৰিম যে মহিলাসকলৰ সুবিধাৰ কাৰণে বা তেওঁলোকক সবলীকৰণৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা তেখেতসকলৰ সুৰক্ষাৰ বাবে হওক, যথেষ্টখিনি সুবিধা আছে। কিন্তু সেই সুবিধাখিনি আমাৰ সমাজৰ বহুতেই নাজানে। মহিলাসকলেও নাজানে, পুৰুষসকলেও নাজানে, খুব কম সংখ্যকেহে জানে। গতিকে এৱেৰনেছৰ প্ৰয়োজন হৈ যায়। আপুনি জানি আচৰিত হ'ব যে মহিলাৰ সুৰক্ষা, শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে যথেষ্টখিনি সুবিধা আছে, সম্পূৰ্ণ বিনামূলীয়াভাৱে। আমি যদি সেইখিনি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে সমাজখনৰ মহিলাসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু আগবাঢ়ি যাব পাৰিব। মই সৰু উদাহৰণ এটা দিব বিচাৰিম যে সকলোবোৰ ডিপাৰ্টমেণ্টে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। এইটো মানে অকল মহিলাৰ ক্ষেত্ৰতো আছে আৰু পুৰুষৰ ক্ষেত্ৰতো আছে। মানে যুৱক যুৱতীসকলে সকলোৱে এই সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁলোকে কিছুমান কথা নাজানে, ক'ত যাব, কেনেকৈ যাব, প্ৰশিক্ষণ ল'ব বিচাৰিছে বা শিকিব বিচাৰিছে, কিন্তু ক'ত যাব। এতিয়া সেইবোৰৰ কাৰণে একো চিন্তা কৰিবলগীয়া নহয়। প্ৰত্যেকখন জিলাতে, অসমৰ প্ৰত্যেকখন জিলাতে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট আছে, সমাজ কল্যাণ বিভাগ আছে। এই বিভাগবোৰত তেওঁলোক জড়িত হ'ব লাগে, যাব লাগে, সুধিব লাগে। তেতিয়া তেওঁলোকে কিছুমান কথা জানিব যে কোনটো সময়ত কেনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা হ'ব, আৰু এই সকলোবোৰ বিনামূলীয়া হয়। এবাৰ যদি তেওঁলোকে প্ৰশিক্ষণটো লৈ লয়, তেতিয়াহ'লে তেওঁলোকে সেই দিশত আগবাঢ়ি তেওঁলোকে নিজাকৈ ব্যৱসায় বাণিজ্য বা উদ্যোগ যেনেধৰণে আগবাঢ়িব পাৰে। আৰু দ্বিতীয়তে আগবাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ পৰা ছাপৰ্ট কিছুমান পাব। কাৰণ
যেতিয়া প্ৰশিক্ষণটো হোৱাৰ লগে লগে তেওঁলোকৰ এটা দায়িত্বত আহি পৰে যে তেওঁলোকক বাকী ষ্টেপলৈ লৈ যাব, ছেকেণ্ড ষ্টেপলৈ লৈ যাব। গতিকে তেওঁলোকে যদি ফৰ্মেলি কামখিনি কৰে তেতিয়াহ'লে সুন্দৰভাৱে নিজৰ জীৱনটো গঢ়ি ল'ব পাৰে। আৰু মহিলাৰ কাৰণে ইমানেই সুবিধা আছে, ইমান সুবিধা আছে। এতিয়া মই আপোনাক ক'লো প্ৰত্যেকখন জিলাতে সমাজ কল্যাণ বিভাগ আছে। এই সমাজ কল্যাণ বিভাগতে আপোনাৰ মহিলা আৰু শিশু বিভাগ আছে, বা এতিয়া আজিকালি আচলতে সমাজ কল্যাণ বিভাগটোৰ নামটো সলাই হেৰি কৰা হৈছে, মহিলা আৰু শিশু বিকাশ বিভাগ কৰা হৈছে। তাৰমানে কথাটো এনেকুৱা যে মহিলা আৰু শিশুসকলৰ বিকাশৰ কাৰণে এই বিভাগটো আছে। গতিকে যিকোনো ধৰণৰ মহিলাৰ সমস্যাৰ বাবে তেওঁলোকে সহায় সহযোগ বা উপদেশ পৰামৰ্শ বা বিভিন্ন ধৰণৰ সুবিধা তেওঁলোকে পাব পাৰে। আৰু আপোনাক যদি মই কওঁ যে আজিকালি মহিলাৰ বিভিন্ন ধৰণৰ সমস্যাও কিছুমান আছে, যিবোৰ সমস্যা ধৰক মহিলাসকলে ক'বলৈ ইচ্ছা নকৰে, মানে লাজ কৰে, সংকোচ কৰে বা দুখ কৰে বা অপমান বোধ কৰে যে মোৰ এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, মোৰ জীৱনত এনেকুৱা ধৰণৰ অসুবিধা হৈ আছে, মইনো কেনেকে কওঁ, মোক চাগে হাঁহিব, কোনোবাই জোকাব, কোনোবাই মোক মানে হয় তেনেকুৱা তাচ্ছিল্য কৰিব, তেনেকুৱা ধৰণৰ বিভিন্ন কথাহে যাৰ ফলত মহিলাসকলে অৱগত কাকোৱে নকৰে। আৰু যাৰ ফলত তেওঁ ভিতৰি তেওঁ দগ্ধ হৈ পৰে আৰু তাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা আহি পৰে। আৰু সেই সমস্যা কিন্তু পৰিয়ালটোতো দেখা দিয়ে, তেওঁৰ ব্যক্তিত্বত আহি পৰে আৰু গোটেই সমাজখনতে দেখা দিয়ে। আৰু ভাবতে চিন্তাতে সময় পাৰ হৈ যায়, জীৱনটো পাৰ হৈ যায়। গতিকে আমি ক'ব বিচাৰিম, যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ সমস্যা কিছুমান থাকে, সমস্যা বুলি নহয়, বিভিন্ন কথা জানিব বিচাৰে, তেতিয়া ওমেন হেল্পলাইন নাম্বাৰ আছে। সমগ্ৰ ভাৰতবৰ্ষতে 181 নাম্বাৰটো উপলব্ধ। আপুনি আপোনাৰ মোবাইল ফোনেৰে 181 নাম্বাৰ ডাইল কৰিব পাৰে। আৰু এই নম্বৰ ডাইল কৰি আপোনাৰ কিবা যদি সমস্যা হৈছে, কিবা জানিব বিচাৰিছে, যিকোনো ধৰণৰ যোগাযোগৰ বাবে, যিকোনো ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব পাৰে। একেবাৰে টল ফ্ৰী নাম্বাৰ, কোনো ধৰণৰ পইচা দিব নালাগে, 181। আৰু এই 181টো আপোনালোকৰ যদি কিবা অসুবিধা হৈছে তেতিয়াও ফোন কৰিব পাৰে, আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেতিয়াও আপোনালোকে ফোন কৰিব পাৰে। দৰ্শকসকলে মনত ৰাখিব 181, হয়, আপোনালোকে নোট কৰি থ'ব পাৰে এই নম্বৰটো। হয়, এই নম্বৰটো আচলতে সকলোৱে জানিবই লাগে, 181 নম্বৰটো। আৰু আটাইতকৈ ডাঙৰ কথা, 181ত ডাইল কৰাৰ লগে লগে আপোনাৰ যিখিনি সমস্যা যদি হৈছে, আপুনি ঘৰতে হওক, পৰিয়ালতে হওক বা সমাজতে হওক, কিবা যদি আপুনি অসুবিধাৰ সন্মুখীন হৈছে, আপুনি মুকলিমূৰীয়াকৈ ক'ব পাৰে। আৰু আপোনাৰ ফোনটো লগে লগে ৰেকৰ্ড হৈ যাব, আৰু আপোনাক তাৰ টিমে ৰেস্কিউ কৰিব। আৰু দৰকাৰ হ'লে আপোনাক আমাৰ ওচৰৰ যিটো নিয়াৰেষ্ট, আপুনি যিটো অঞ্চলৰ পৰা ফোন কৰিব, নিয়াৰেষ্ট পুলিচ ষ্টেচনৰ লগত মানে নেটৱৰ্কিং থাকে। গতিকে আপোনাক যদি জীৱনৰ সংশয় আছে, তেতিয়াহ'লেও আপুনি চিন্তা কৰিব নালাগে, পুলিচ আহি ওলাব। দ্বিতীয়তে, আপোনাৰ যদি সেইখিনি কথা ক'বলৈ আপোনাৰ ঘৰত তেনেকুৱা পৰিৱেশ নাই যে মই এইখিনি কথা ক'ম, মানে ক'বলৈও সাহস নাই, বা কোনোবা যদি শুনে তেতিয়াও মোক হেৰি হ'ব, তেতিয়া আপুনি ডাইল কৰি থৈ দিয়ক, তেওঁলোকে কল বেক কৰিব। গতিকে আপুনি নিৰ্ভয়ে 181 নাম্বাৰটো ডাইল কৰিব পাৰে। আৰু 181ৰ পৰা আপোনাক যদি ৰেস্কিউ কৰিবলগীয়া হয়, আপোনাক যদি সেই জেগাৰ পৰা, সেই ঘটনাৰ পৰা বা সেই পৰিৱেশৰ পৰা যদি উদ্ধাৰ কৰিবলগীয়া হয়, উদ্ধাৰ কৰি আপোনাক সখী ওৱান ষ্টপ চেণ্টাৰলৈ অনা হয়। সখী ওৱান ষ্টপ চেণ্টাৰ প্ৰায় কেইখন জিলাতে আছে, নতুন কেইখন জিলাত মষ্ট প্ৰবেবলি নাই চাগে, কিন্তু গোটেই কেইখন জিলাতে আছে ওৱান ষ্টপ চেণ্টাৰ। আমাৰ গুৱাহাটীতো আছে, বিভিন্ন জিলাত আছে। তাতে মহিলাগৰাকীক অনা হয়, প্ৰয়োজন সাপেক্ষে যদি আনিবলগীয়া চিটুৱেশ্যন হয়, তেওঁৰ ল'ৰা ছোৱালী সহ আহিব পাৰে। ইয়াতে 4 দিনলৈকে ৰখাৰ ব্যৱস্থা আছে। তাতে কাউন্সিলৰ আছে, প্ৰফেচনেল কাউন্সিলৰ আছে। তেওঁ আপোনাৰ ঘটনাটো বুজিবলৈ প্ৰয়াস কৰিব যে আপোনাৰ কি সমস্যা হৈছে। তাৰপিছত যাৰ লগত আপোনাৰ ঘটনাটো সংঘটিত হৈছে বা দুৰ্ঘটনাটো সংঘটিত হৈছে বা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে, সেই সংঘটনাটো যাতে মানে সমিল মিললৈ আনিব পাৰি বা সমাধানৰ সূত্ৰ বিচাৰিব পৰা যায়, তাৰ বাবে আপোনাৰ লগত মানে জড়িত সেই ব্যক্তিসকলক তালৈকে মাতি পঠোৱা হয়। আৰু তেওঁ আহিবলৈ বাধ্য, আৰু তেওঁ যদি নাহে তেতিয়াহ'লে কিন্তু পুলিচৰ দ্বাৰা হ'লেও তেওঁক অনা হ'ব তেওঁলোকক। গতিকে তেওঁলোকে আহিবলৈ বাধ্য। আৰু ইয়াতে অহাৰ লগে লগে ওৱান ষ্টপ চেণ্টাৰত অহাৰ লগে লগে তেওঁলোকক আমি কৰা হয়, তেওঁলোকে আমাৰ যিখিনি মানে প্ৰফেচনেল কাউন্সিলৰ বা তেনেকুৱা ছ'চিয়েল ৱৰ্কাৰ থাকে, তেওঁলোকে পৰিৱেশটো বুজি এই সমস্যাটো সমাধান কৰিবলৈ প্ৰয়াস কৰে। যদি সমস্যাটো হৈ গ'ল তেতিয়াহ'লে তাতেই শেষ, আপোনাক ধুনীয়াকৈ তাৰ পৰা আপোনাক লৈ যাব, সমাধান হৈ যাব পাৰে। কেতিয়াবা এদিন লাগিব পাৰে, কেতিয়াবা 2 দিন লাগিব পাৰে, কেতিয়াবা 3 দিন লাগিব পাৰে। ওৱান ষ্টপ চেণ্টাৰত 4 দিন মান ৰখা হয়। যেতিয়া দেখা যায় যে প্ৰব্লেমটো বেছি জটিল হৈ গৈছে বা সমস্যাটো বেছি জটিল, যে ইমান কম সময়ত সমাধান কৰিব পৰা নাযায়, আৰু মহিলাগৰাকীও ধৰক এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে যে পুনৰতে সেই পৰিৱেশলৈ যাব বিচৰা নাই, মানে একেবাৰে সেই পৰিৱেশটোৰ পৰা আঁতৰি আহিব বিচাৰিছে। যদি তেনেকুৱা হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ব্যৱস্থা আছে। এতিয়া বেলেগ এটা শ্বেল্টাৰ হোমলৈ লৈ যোৱা হয়, যিটো শক্তি সদন বুলি কোৱা হয়। আমিও তেনেকুৱা শক্তি সদন চলাই আছো। তেনেকুৱা
প্ৰায় কেইখন জিলাতে আছে অসমৰ। মানে তেনেকুৱাকে NGO বিলাকে চলাই হয়, NGO বোৰে চলাই, আৰু স্বেচ্ছাসেৱী যিবিলাক সংগঠনসমূহে চলাই। ভিক্টিমাইজ তেওঁলোকক লৈ যোৱা হয় 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 হয়। আচ্ছা। এতিয়া আমাৰ তাতে তেওঁলোকে 3 বছৰ ধুনীয়াকে থাকিব পাৰিব, নিৰ্ভয়ে থাকিব তাৰ পাৰিব। বিনিময়ত টকা পইচা কিবা দিব লাগিব নাই, একো দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া, ইয়াত কোনো টকা পইচাৰ কথাই নাহে। আৰু আমাৰ চেণ্টাৰত অহাৰ লগে লগে আপোনাৰ থকা খোৱা গোটেইখিনি বিনামূলীয়া হ'ব। তেওঁ চিকিৎসা ব্যয় মাচুল কোনো ধৰণৰ দিবলগীয়া নাথাকে। লগতে লিগেল যিখিনি ছাপৰ্ট লাগে, আইনী যিখিনি সুবিধা লাগিব, সেইখিনি বিনামূলীয়াভাৱে পাব। তাৰোপৰি তেওঁ সন্তানসকলে পঢ়াৰ সুবিধা পাব। গতিকে আৰু তেওঁক আমি ভকেচনেল ট্ৰেইনিং দিওঁ, তাৰমানে বৃত্তিমূলক শিক্ষা দিয়া হয়, যাতে তেওঁ কাৰোৰ ওপৰত নিৰ্ভৰ নকৰাকে এটা সুন্দৰ জীৱন গঢ়িব পাৰে। এইটো মানে প্ৰত্যেক ডিষ্ট্ৰিক্টতে এনেকুৱা NGO আছে বা চৰকাৰীভাৱেও কিবা অনুষ্ঠান আছে নেকি? এইটো চৰকাৰীৰ পৰাই তেওঁলোকে অনুদান পায়। গতিকে কোনো কথাই নাই, খালি স্বেচ্ছাসেৱী সংগঠনসমূহে চলাই থাকে আৰু অনুদানটো কিন্তু চৰকাৰৰ পৰা আহে। আৰু ইয়াতে কোনো ধৰণৰ তেওঁ নিৰ্ভয়ে থাকিব পাৰিব। তেওঁ কন্যা সন্তান হলে গোটেই মাকৰ লগতে থাকিব পাৰিব, কিন্তু ল'ৰা সন্তান হলে 8 বছৰ বয়সলৈকেহে এলাউ কৰা যায়। 8 বছৰ বয়সৰ ওপৰৰ ল'ৰা কিন্তু ইয়াত থাকিব নোৱাৰে, এইটো চেল্টাৰ হোমৰ নিয়ম। আৰু আমি ধৰক 18 বছৰৰ পৰা 60 বছৰৰ বয়সলৈকে মহিলাখিনি আমি ৰাখিব পাৰো। যিকোনো ধৰণৰ মহিলাৰ সমস্যা হলে আমাৰ লগত যোগাযোগ কৰি আমাৰ চেণ্টাৰত আহিব পাৰে, আৰু ডাইৰেক্টও আহিব পাৰে। যদি তেওঁলোকে 181 বা সখী ওৱান ষ্টপ চেণ্টাৰ নহয়, আমাৰ লগত যোগাযোগ কৰি আমাৰ লগতো আহিব পাৰে। তেতিয়াও আমি একেধৰণে তেওঁলোকক আমি সেৱা আগবঢ়াওঁ। তেওঁলোকে আমাৰ পৰা তেনেকে কাউন্সেলিং পাব, পৰামৰ্শ পাব, বা আমাৰ তাত এডমিশ্যন হোৱাৰ লগে লগে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আমি লৈ লওঁ। মই মাজতে এটা কথা সুধিছো, এই যে তুমি কাম কৰা মহিলাসকলৰ কাৰণে কেনেধৰণে, তাৰমানে কোন তোমাৰ এৰিয়া কি, কিমানলৈ কাম কৰা, ক'ত কাম কৰা তুমি? তোমাৰ এৰিয়া অকল গুৱাহাটী নহয়, আমাৰ যিটো হৈছে, আমাৰ চেণ্টাৰটো হৈছে নাৰেংগীত আছে, আমাৰ নিৰ্মল আশ্ৰয়। আমি কামৰূপ মেট্ৰ' আণ্ডাৰত আছো, কামৰূপ মেট্ৰ'। হয় হয়। আৰু তেনেকে বেলেগ বেলেগ জিলাত বেলেগ বেলেগ চেণ্টাৰ আছে, ডিব্ৰুগড়ত আছে, শোণিতপুৰত আছে, বেলেগ বেলেগ জিলা, অসমৰ বহু কেইখন জিলাত 19খন নে 20খন জিলাত আছে তেনেকুৱা চেণ্টাৰ। আৰু এতিয়া প্ৰয়োজন সাপেক্ষে যদি মহিলাগৰাকী যদি গুৱাহাটীত আছে, আমাৰ তাত চেণ্টাৰতো আহিব পাৰে। তেতিয়া আমি কেতিয়াবা এনেকুৱা হয় যে আমি তেওঁলোকৰ ডিষ্ট্ৰিক্টত পঠাব লগা হৈও যাব পাৰে। আৰু সদ্যহতে আমাৰ যোৱা 2 বছৰমান আগতে এটা ঘটনা ঘটিছিলে যে অসমৰ কেইবাগৰাকীও মহিলা বিভিন্ন কাৰণত পশ্চিমবংগত থাকিবলগীয়া হ'ল, বা পশ্চিমবংগৰ বিভিন্ন চেল্টাৰ হোমত থাকিবলগীয়া হ'ল। তেতিয়া তেওঁলোকে গোটেইখিনি 20 গৰাকী নে 24 গৰাকী গোটেইখিনি আমি আমাৰ চেল্টাৰ হোমত দিছিলে। তাৰপিছত আমি তেওঁলোকক ভাগ কৰি, যিহেতু যিসকলৰ বয়স 60ৰ ওপৰত আমি অল্ড এজ হোমত পঠিয়ালো, যিসকল বেলেগ ডিষ্ট্ৰিক্টত আছে ডিষ্ট্ৰিক্টত মিলাই লৈ তেনেকে মিলাই দিওঁ। আৰু আমি বিচাৰি কৰিছিলো তেওঁলোকৰ ঘৰৰ লগত তেওঁলোকক পুনৰ মিলন কৰিবলৈ প্ৰয়াস কৰিছিলো, আৰু তেনেকে হৈছেও ছাকচেছফুল। আৰু 2 গৰাকী 4 গৰাকী মানৰ অকমান মানসিকভাৱে তেওঁলোকৰ মানে সমস্যা আছিলে। গতিকে তেওঁলোকৰ বাবে বেলেগ ধৰণৰ মানে চেল্টাৰ হোম আছে, তেওঁলোকৰ ট্ৰিটমেণ্ট চেণ্টাৰ আছে। গতিকে দেখা যায় যে মহিলাৰ সুৰক্ষাৰ কাৰণে বহুখিনি চেল্টাৰ হোম আছে। গতিকে যদি আপোনালোক কিবা সমস্যা আছে, তেতিয়াহ'লে আপোনালোকে লুকুৱাই নাথাকিব, এইটো আলোচনা কৰক, কওক। আৰু আপোনালোকে, মই ভাবো এই অনুষ্ঠানবিলাকে আহক, চাওক, তেতিয়া আপোনালোকে জানিব নিজৰ জীৱনত নহ'লে আনৰ জীৱন হয়তো উজ্বলাই তুলিব পাৰিব। বাকী মই আৰু এটা কথা মন কৰিছো, মানে বিভিন্ন ক্ষেত্ৰত চলতে ফৰতে মানুহক লগ পাওঁ, মই বিভিন্ন মানুহক। আজিকালি কি হয়, মানে বৰ ধুমধামকে আমি বিয়া পাতো, ল'ৰা ছোৱালী বিয়া পাতো, 1 বছৰৰ পাছতে তাহাঁতৰ মাজে বিভেদ হয়, বহু মেক্সিমাম আমি দেখিছো। ল'ৰাজনে ছোৱালীজনীক নামানা হ'ল, ছোৱালীজনীয়ে ল'ৰাজনৰ কথা নুশুনা হ'ল, মানে লাহে 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 বিচ্ছেদৰ ফালে আগুৱাই যায়। কিয় এনেকুৱা বেছি প্ৰৱণতাটো বেছি হৈছে, কি বুলি ভাবা? এইটো কাৰণ আচলতে তৎক্ষণাত ক'ব পৰা বিষয় নহয় আচলতে, বিবাহ বিচ্ছেদৰ কাৰণ। কিন্তু দুইফালৰ পৰা চাব লাগিব। আজিকালি ধৰক মহিলা পুৰুষ কোনে কাৰো লগত মানে কাৰো কথা শুনিব নিবিচাৰে, তেনেকুৱা এটাও হ'ব পাৰে। মানে কাৰো কথাও নহয়, ইজনে সিজনক মানে অধীনত থাকিব নিবিচাৰে আচলতে। তুমি মোক চলাব নোৱাৰা, ময়ো তোমাক চলাব নোৱাৰো, তেনেকুৱা ধৰণৰ কথা যে সকলোৱে নিজৰ আইডেন্টিটি লৈ জীয়াই থাকিব বিচাৰে। সেই সন্মানটো দিয়া উচিত। আচলতে সেইখিনিতে আমাৰ পুৰুষজনক মহিলাগৰাকীয়ে দিয়া উচিত, তেওঁৰ যিটো ব্যক্তিত্ব সেইটোক তেওঁ সন্মান কৰা উচিত, আৰু পুৰুষজনেও তেওঁৰ পত্নীগৰাকীক সন্মান দিয়াটো উচিত। সেইটোৱে কথা, আপুনি যিটো কথা ক'লে সেইটোৱে আচল কথা। মৰম আৰু সন্মানেহে মানে এটা সম্পৰ্কটো জীয়াই ৰাখে। আৰু এই মৰম আৰু মানে যিটো মানে শ্ৰদ্ধা, যিটো সন্মান আমি ইজনে সিজনক দিওঁ, সেইটোৱেহে এটা মানে সম্বন্ধটো জীয়াই ৰাখে। গতিকে আমি সেইটোতো প্ৰথমতে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু দ্বিতীয় কথা হ'ল, কিছুমান কথা যদি আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিঙত অহা নাই, তেতিয়াহ'লে আপুনি কাৰোবাৰ প্ৰফেচনেল এনেকুৱা ব্যক্তি আছে, তাৰ পৰা আমি সহায় ল'ব পাৰোঁ, কাউন্সেলিং ল'ব পাৰোঁ, তেনেকুৱা কথা আছে।
কিছুমান কথা আমি ধৰক সৰুৰে পৰা যিটো শিকি আহিছিলো সেইটো এতিয়া বাস্তৱত সেইটো নহ'বও পাৰে। নে এনেকুৱাত কাৰ ওচৰত যাব তেওঁ? চাপ'জ এগৰাকী মহিলাই ঘৰৰ পৰা গুচি আহিলে, কিবা অত্যাচাৰ পাই পেলাই গুচি আহিলে, হয় তেওঁ এতিয়া যাবও নোখোজে, অকলে যাবও ভয় কৰে, হয় তেওঁ কাক লৈ পেলাই কাৰ ওচৰত আহি পেলাই তেওঁ যাব? ঘৰৰ মানুহে যাব টান পায় যে গ'লে বা কি কয় হয় কি নকয়, এই সঁচায়ে কৈছে নে মিছায়ে কৈছে, হয় এনেধৰণৰ বহুত কথা থাকে। বা তেওঁলোক কিজানি ঠিকেই আছে, নিজৰ ছোৱালীক দুখ দিব নোখোজে হয় হয় কিছুমানে, হয় বা ছোৱালীক বিশ্বাস কৰিবলৈও টান পায় যে তেওঁলোক কিজানি ঠিকেই আছে। ঠিকে এই ক্ষেত্ৰত ছোৱালীগৰাকী যদি বিচাৰে কাৰ ওচৰলৈ যাব? তেতিয়াও তেওঁলোকে কিন্তু আমাৰ ওচৰত আহিব পাৰে, তেতিয়াও তেওঁলোকে হেল্প ল'ব পাৰে। এতিয়া ডমেষ্টিক ভায়োলেন্স বুলি যিটো কয়, ডমেষ্টিক ভায়োলেন্স মানে যে ঘৰৰ চাৰিবেৰত বা ঘৰৰ মানুহখিনিৰ মাজতে যিটো মানে তেওঁ ভায়োলেন্স বা যিটো অত্যাচাৰৰ সন্মুখীন হয়, বিভিন্ন ধৰণৰ অত্যাচাৰ আপুনি পেপাৰে পত্ৰে পায়ে আছে। বহু ক্ষেত্ৰত দেখা যায় যেতিয়া সাময়িকভাৱে হৈ থাকে বা কম পৰিমাণৰ হৈ থাকে, মানুহখিনিয়ে সহ্য কৰি থাকে, নকয়। যেতিয়া মানে অত্যাধিক হৈ পৰে, সহ্যৰ বাহিৰত হৈ যায়, পেপাৰত হেডলাইন হৈ যায় বা পুলিচ ষ্টেচনলৈ যাব লগা হয়, তেতিয়াহে আমি কথাটো জানো তেওঁলোকৰ ঘৰত এনেকুৱাহে হৈ আছিলে নেকি। কিন্তু ইমানখিনিলৈ গ'ল কেনেকে? আচলতে আমি তাৰ আগেয়ে সাৱধান হ'ব লাগিব। তাৰ আগতে আচলতে আমি এৱেৰনেছ কিছুমানৰ প্ৰয়োজন। আচলতে মই ভাবোঁ স্কুল কলেজৰ পৰাই কিছুমান এৱেৰনেছৰ প্ৰয়োজন। স্কুল কলেজৰ পৰাই লাগে, কাৰণ ল'ৰাখিনিও কিছুমান কথা নাজানে, ছোৱালীখিনিও কিছুমান কথা নাজানে যে ডমেষ্টিক ভায়োলেন্স মানে কি। সেই কথাখিনি সকলোৱে জানিব লাগে, কাৰণ কলেজৰ পিছতেই বহুতে ধৰক বিয়াত সোমাব, ছোৱালীসকল সোনকালে অলপ হেৰি হয়, বা তেওঁলোকৰ ঘৰতো যদি তেনেকুৱা হৈ আছে, মাক দেউতাকৰ ক্ষেত্ৰতো যদি হৈ আছে, আচলতে আমি কি কিছুমান কথা নাজানো। ডমেষ্টিক ভায়োলেন্স বস্তুটো এনেকুৱা, গাৰ্হস্থ হিংসা বুলি যিটো কোৱা হয়, আমি নাজানো, বহুতেই নাজানো। পুৰুষসকলেও নাজানে, মহিলাসকলেও নাজানে, যাৰ ফলত এইটো বেছিকে হ'বলৈ লৈছে। মই ভাবোঁ যদি পুৰুষসকলে যদি জানিলেহেঁতেন, তেওঁলোকে হয়তো সেইটো নকৰিলেহেঁতেন। তেওঁলোকে ক্ৰাইম বুলি ভবাই নাই, তেওঁলোকে অপৰাধ বুলি নাভাবে। ডাঙৰ কথা এইটো। তাৰমানে দাবী ধমকি দিয়াটো সেইটো যে অপৰাধ, সেইটো নাভাবে, নাজানে। গতিকে কাৰণ তেওঁলোকে তেনেকে দেখি আহিছে, সেইটো পৰিৱেশত তেনেকে ডাঙৰেই হৈছে। গতিকে তেওঁৰ ঘৈণীয়েকজনীকো যদি তেনেকে কৈ আছে, তেতিয়া তেওঁ ক্ৰাইম কৰা বুলি নাভাবে। গতিকে মই ভাবোঁ স্কুল কলেজ সকলোতে এই বিষয়টো অলপ আলোচনা হ'ব লাগে, কোৰ্চৰ ভিতৰত হ'ব কোৰ্চৰ লাগে। ভিতৰতে আহিব লাগে, তেতিয়া বহুতখিনি কথা হেৰি হৈ যায়। দ্বিতীয় কথা হ'ল, এতিয়া চাব ৰাস্তাৰে ছোৱালীজনী গৈ আছে, কেইটামান ল'ৰা ৰৈ আছে, জোকাইছে। এইটোতো অতীজৰে পৰা তেনেকুৱা সাধাৰণ পিকচাৰ এখন। ছোৱালীখিনি সেইখিনি হয়তো বেয়া লাগিছে, ল'ৰাখিনিও জোকাইছে, কথাখিনি শেষ। তেনেকে কিন্তু ছোৱালীজনীও নাজানে, ল'ৰাটোও নাজানে যে এইটো এটা ডাঙৰ ক্ৰাইম। ইফটিজিংটো, এই ছোৱালী জোকোৱাটো যে বিৰাট ডাঙৰ ক্ৰাইম, ল'ৰাটোও নাজানে। জনা হ'লে হয়তো সি নজোকালেহেঁতেন। কাৰণ সেইখিনি সময়ত যদি কোনোবাই কমপ্লেইন কৰে, ল'ৰাকেইটা এৰেষ্ট হৈ যাব। গতিকে এই সৰু সৰু কথাবিলাকে আমাৰ এৱেৰনেছৰ প্ৰয়োজন। এতিয়া আমি ডমেষ্টিক ভায়োলেন্স বুলি ক'লে মই ক'লো যে চাৰিসীমাৰ ভিতৰত আমাৰ মানে ঘৰৰ ভিতৰতে ঘৰুৱা মানুহখিনিৰ পৰা আমি যিখিনি অত্যাচাৰ পোৱা যায় বা হিংসা বা অত্যাচাৰৰ সন্মুখীন হ'বলৈ, সেইখিনিক আমি ডমেষ্টিক ভায়োলেন্স বা গাৰ্হস্থ্য হিংসা বুলি কওঁ। কিন্তু এই ডেফিনেশ্যনটো ইয়াতে শেষ নহয়। এতিয়া চাব, এগৰাকী মহিলা অকল মাৰপিট কৰাটোৱে কিন্তু ভায়োলেন্স বুলি নকয়। এতিয়া আপুনি যদি ৰঙা চকু দেখুৱাই কথা কয়, দাবী ধমকি দি কথা কয়, বা ইম'চনেলিও আপুনি অত্যাচাৰ কৰিব পাৰে, তাৰপিছতে ছ'চিয়েলি কৰিব পাৰে। ইম'চনেলি কৰা হয়। আজিকালি সেই দিনটো নাই যে মাৰপিট কৰাটো নাই, অৰ্থনৈতিকভাৱেও কৰিব পাৰে। আৰু আটাইতকৈ জানি আচৰিত হ'ব, আপুনি যদি তেওঁক প্ৰত্যেকটো কথাতে বাধা দিয়ে, সেইটো এটা অপৰাধ হ'ব পাৰে। মাকৰ ঘৰত নাযাবি বুলি কোৱাটো অপৰাধ হ'ব পাৰে। মানে কথাটো এনেকুৱা, অমুক নকৰিবি, কাম নকৰিবি, স্কুললৈ নাযাবি। চাপ'জ তুমি এটা এংকৰিং কৰা, তোমাৰ যদি মিষ্টাৰে কৈ দিয়ে তোমাক যে তুমি এংকৰিং কৰিব নোৱাৰা, কিমান ডাঙৰ কথা। সেইটো প্ৰত্যেকটো কথাতে তেনেকুৱা কথাটো আহিছে। এতিয়া বাধা নিষেধ যেতিয়া আহি যাব, সেই বস্তুটোত আমি ধৰি, কিন্তু এইটো কথাও নহয় যে প্ৰত্যেকটো বস্তুৱে যে ডমেষ্টিক ভায়োলেন্স হৈছে সেইটো নহয়। আমি বুজা মেলাত কথাটো বুজাই শক্তিটো লাগিব। কাৰণ প্ৰত্যেকটো সৰু কথাতে যদি আপুনি কেছ এটা দিবলৈ ফাইল কৰিবলৈ যায়, তেতিয়াও সম্বন্ধত ঘূণে ধৰা বুলি কয়। গতিকে দুইটা সম্পৰ্ক ঠিকে ৰাখিবলৈ এই আণ্ডাৰষ্টেণ্ডিংটো লাগে। পুৰুষজনেও জানিব লাগিব আচলতে এইটো ডেফিনেশ্যনটো এনেকুৱা, গতিকে মই তেওঁক ৰেচপেক্টফুলি ৰখা ভাল, বা মহিলাগৰাকীও জানিব লাগে। কাৰণ ঘৰৰ পৰিৱেশটো ভাল কৰি ৰখাটো দুইজনৰে কৰ্তব্য, আৰু সকলোৰে কৰ্তব্য, দুইজন বুলি নহয় আচলতে, যিসকল থাকে ব্যক্তি ঘৰখনত, পৰিয়ালটোত, সকলোৰে কৰ্তব্য যাতে ঘৰখনত এটা সুস্থ বাতাবৰণ হয়। কাৰণ অসুস্থ বাতাবৰণ হ'লে সেইটো এফেক্ট প্ৰত্যেককে পৰিব। তেওঁৰ সন্তানৰ ক্ষেত্ৰতো পৰিব, তেওঁৰ পিতৃ মাতৃৰ ওপৰতো পৰিব, তেওঁৰ নিজৰ ওপৰতো পৰিব। গতিকে অসুস্থ বা নেতিবাচক পৰিৱেশ এটা সকলোকে মানে হেৰি কৰে, প্ৰভাৱিত কৰে। গতিকে আমি সুস্থ পৰিৱেশ এটা হ'বলৈ আমি প্ৰয়াস কৰিব লাগে। আৰু আপুনি কথা ক'লে যে এনেকুৱা যদি পৰিৱেশ এটা সৃষ্টি হয়, আমি ক'ত যাম, কেনেকে কৰিম, তেতিয়াহ'লে কাউন্সিলৰ আছে, প্ৰফেচনেল কাউন্সিলৰবোৰ থাকে। আজিকালি বিভিন্ন ধৰণৰ চাইক'লজিষ্টো আছে, তাৰপিছত আৰু আমাৰ নিচিনা অনুষ্ঠানো আছে।
গতিকে আমাৰ লগত যোগাযোগ কৰিব পাৰে, কোনো ধৰণৰ আমাৰ লগত যোগাযোগ কৰিলে বা আমাৰ লগত যদি আহে সমস্যা না কোনো ধৰণৰ পইচা পাতিৰ কথা নাই, আমি দুই পক্ষ আলোচনা কৰি চেষ্টা কৰোঁ। কাৰণ দুইজনে কি বিচাৰিছে, কেনেদৰে থাকিব বিচাৰিছে, সকলোৰে ইচ্ছাবোৰ বেলেগ বেলেগ। আৰু তাতোকৈ ডাঙৰ কথা, সময়ৰ লগে লগে মানুহৰ ৰুচিবোধ যেনেকে সলনি হয়, ইচ্ছাবোৰো যেনেকে হেঁপাহবোৰো সলনি হৈ থাকে। গতিকে কেতিয়াবা নিজৰ হেঁপাহৰ লগত বস্তুবিলাক নিমিলিবও পাৰে, তেতিয়াও সংঘাতৰ সৃষ্টি হয়। গতিকে তেনে ক্ষেত্ৰত আমি গোটেইখিনি বহাই তেওঁলোকৰ আলোচনা কৰোঁ আৰু দুই পক্ষৰ কথা শুনাৰ পিছত আমি এটা মীমাংসা এটা কৰোঁ যে কেনেদৰে তেওঁলোকে আগবঢ়াটো ভাল। কাৰণ তেওঁলোকৰ সিদ্ধান্তটো, ব্যক্তিগত সিদ্ধান্ত তেওঁলোকৰ সন্তানৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে, বহুত প্ৰভাৱ পেলায়, বহুত প্ৰভাৱ পেলায়। গতিকে আমি তেনেকুৱা ধৰণৰ এটা সুস্থ ৰুচি ৰাস্তা এটা তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু তথাপিও তেওঁলোকে যদি কথাখিনি সন্মুখত আহিবলৈ অসুবিধা পায়, তেতিয়াহ'লে আপোনালোকে 181 ডাইল কৰি কিছু পৰামৰ্শ ল'ব পাৰে। আৰু যদি ইচ্ছা কৰে তেতিয়াহ'লে বিভিন্ন ধৰণৰ চব জেগাই জেগাই আজিকালি বিভিন্ন অনুষ্ঠানো আছে, মই ক'লো এতিয়া সমাজ কল্যাণ বিভাগো আছে, তেওঁলোকৰ লগতো আহি কিছুমান কৰিব পাৰে, মহিলা আয়োগ আছে, মহিলা আয়োগতো আহিব পাৰে। গতিকে আমি প্ৰথম কথা কিন্তু সকলোৱে প্ৰয়াস কৰা যায়, প্ৰথমতে বিচৰা যায় যে পৰিয়ালটো যাতে ভাঙি নাযায়। প্ৰথম উদ্দেশ্য কিন্তু সেইটোহে, মিট মাত কৰি যে সম্পৰ্কটো ৰাখিব চেষ্টা কৰা হয়, সেইটোহে প্ৰথম উদ্দেশ্য। তাৰপিছত বাকীবোৰ আহিব। আৰু এটা কথা, আজিকালি নহয়, আগৰ পৰাই দেখা যায় এইটো, অফিচ কাছাৰীত ছোৱালীবিলাকক বহুত বেলেগ বেলেগ ধৰণে চোৱা হয়, সুবিধা বুজি অফিচাৰবিলাকক। আমিতো এইটো বহু ক্ষেত্ৰত শুনিছোঁ, দেখিছোঁ। এই ক্ষেত্ৰত আজিকালি এই আন্তৰ্জাতিক এই নাৰী দিৱসত চি বক্স ওলাইছে, এইবিলাক বিষয়ে অলপমান। হয়, আচলতে মহিলাৰ বাবে এতিয়া গোটেই সমাজখন সুৰক্ষিত, ইমানেই সুবিধা আছে, আপুনি নিৰ্ভয়ে কাম কৰিব পাৰে। এতিয়া ধৰক আপোনাৰ অফিচত কোনোবাই যদি আপোনাক বেয়া দৃষ্টিৰে চাইছে, কি বুলি কয়, ইংগিত দিছে, বা আপুনি তেখেতৰ লগত কমফৰ্টেবল নহয়, বা তেখেতৰ লগত আপুনি অকণমান ঠিক ভাল নাপায়, তথাপিও তেওঁ আপোনাৰ ওচৰলৈ আহি আহি আপোনাক আমনি কৰিছে, এতিয়া তেনেকুৱা ধৰণৰ পৰিৱেশবিলাকৰ কাৰণে একোৱে চিন্তা কৰিব নালাগে, তেওঁ কমপ্লেইন কৰিব পাৰে। আৰু চি বক্সটো হৈছে ইণ্টাৰনেটলি তেওঁ অনলাইন কমপ্লেইন কৰিব পাৰে চি বক্সৰ জৰিয়তে। শিক্ষিত মানুহৰ কাৰণে আৰু নহয়, শিক্ষিত বুলি কথা নাই, অশিক্ষিত মানুহে কৰিব পাৰে। আপোনাৰ বাইজনী যদি আপোনাৰ নিৰ্যাতনৰ সন্মুখীন হ'ব পাৰে, আপোনাৰ অফিচত বাইগৰাকীও, চুইপাৰগৰাকীওতো তেনেকুৱা নিৰ্যাতনৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁ তাতে ইণ্টাৰনেল কমিটি আজিকালি চৰকাৰে নিৰ্ধাৰণ কৰিয়ে দিছে যে 10 গৰাকী যদি কৰ্মচাৰী আছে, তেতিয়াহ'লে তাতে আপুনি ইণ্টাৰনেল কমিটি এখন বনাবই লাগিব, য'ত ছেক্সুৱেল হাৰাছমেণ্ট এট ৱৰ্ক প্লেচ বুলি যিটো হয়। আৰু মহিলা এগৰাকী যদি আছে আৰু আপোনাৰ গোটেই এমপ্লয়ী যদি 10 গৰাকীমান আছে, মিনিমাম 10 গৰাকী, তেতিয়াহ'লে আপুনি এইখন মেণ্ডেটৰী আপুনি বনাবই লাগিব। তাত তেতিয়া কি হ'ব, মহিলাগৰাকীৰ যদি কিবা কমপ্লেইন আছে, তেওঁ সেই ইণ্টাৰনেল কমিটিখনত আহিব প্ৰথমতে। তেতিয়া কমিটিখনত তেওঁ যদি লিখিব নোৱাৰে, তেতিয়াও চিন্তা নাই, তেওঁ আহি পিনি কমপ্লেইনটো কৰিলে, লিখি বেলেগ এইটোতে চাইনটো কৰিলে বা চহীটো মাৰি দিব পাৰিব। আৰু যদি যিসকল শিক্ষিত, তেওঁলোকেতো অনলাইনে কৰিবই পাৰিব, একো ডাঙৰ কথা নহয়। গতিকে আমি ঘৰৰ পৰিৱেশটো যেনেকে সুৰক্ষিত কৰিব পাৰোঁ, তেনেকে আমাৰ কৰ্ম সংস্থাপন বা আমি যিখন কৰ্মস্থলী, অফিচ কাছাৰী যিয়ে নহওক, এইখিনিও আমি আমাৰ বাবে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। আৰু এই গোটেইখিনি সুবিধা আমাক চৰকাৰে দিছে। আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰিম যে মহিলা সবলীকৰণৰ বাবে যথেষ্টখিনি সুবিধা আৰু আঁচনি চৰকাৰে দিছে। স্কিল ডেভেলপমেণ্টৰ বহুত সুবিধা আছে। গতিকে প্ৰতিগৰাকী মহিলাই এই আঁচনিসমূহৰ সুবিধা লওক, স্কিল ডেভেলপমেণ্টে নিজক জীৱনটো গঢ়ক। অকল পঢ়া শুনা কৰি যে চাকৰি এটা পিছত পাম সেইটো নহয়, আপুনি যি কামত ভাল পায়, যি কৰি ভাল পায়, সেই কামেৰে আগবাঢ়ি যাব পাৰে। কোনোবা যদি তাঁতশালখনৰ কাম ভালকে কৰে, কোনোবাই যদি হস্তশিল্পৰ কাম ভালকে কৰিছে, কোনোবাই যদি ৰন্ধা বঢ়াৰ কাম ভালকে কৰে, আপুনি যি কৰি ভাল পায়, যেনেদৰে কৰি ভাল পায়, সেইটো কামতে আগবাঢ়ি যাব পাৰে। প্ৰত্যেকটোতে প্ৰশিক্ষণৰ ব্যৱস্থা আছে, প্ৰত্যেকখনৰ আপুনি সংস্থাপিত হোৱাৰ সুবিধা আছে। গতিকে মই আশা কৰিম যিসকল মহিলাই যি কৰি ভাল পায়, অন্যক দেখি নহয়, আপোনাৰ প্ৰথমতে নিজক চাওক, আপুনি আটাইতকৈ বেছি কি কাম কৰি সুখ অনুভৱ কৰে, কি কাম কৰি ভাল পায়, আৰু আপোনাৰ কামত কোনে প্ৰশংসা কৰে বা কেনেকুৱা ধৰণৰ কামত আপুনি বেছি প্ৰশংসা পায়। ৰন্ধা বঢ়া কৰি প্ৰশংসা পাইছে, নে হাতৰ কাম কৰি প্ৰশংসা পাইছে, নে তাঁতশালৰ কাম কৰি প্ৰশংসা পাইছে, আপুনি নিজে ভাবি ল'ব। তেতিয়া তাৰমানে সেইটোতে আপোনাৰ কোৱালিটিটো তাতে সোমাই আছে। দ্বিতীয়তে, আপোনাৰ যদি উপাৰ্জনক্ষম হ'ব বিচাৰে, আপুনি ক'তো দূৰতো যাব নালাগে। আপোনাৰ ঘৰত আপোনাৰ বিভিন্ন আপোনাৰ উপায় আছে, ঘৰত থকা সামগ্ৰীখিনিৰে আপুনি ব্যৱহাৰ কৰি আপুনি ব্যৱসায় কৰিব পাৰে। আৰু এইবিলাকৰ কাৰণে আটাইতকৈ সুবিধা আছে, আপুনি যদি, মই ক'লোৱে যে প্ৰত্যেকখন জিলাতে জিলা উদ্যোগ বিভাগ আছে, তেওঁলোকৰ লগত গৈ আপুনি প্ৰশিক্ষণ ল'ব পাৰে। আমি যেতিয়া কামবিলাক হয়তো সকলোৱে জানো,
কিন্তু জনাৰ উপৰিও তাৰমানে যদি আমি প্ৰপাৰ লাইনত আমি প্ৰশিক্ষণটো লওঁ তেতিয়াহ'লে আৰু এইটোও কৰে জিলা বিজ্ঞান গৱেষণা কেন্দ্ৰবিলাকেও হয় বিভিন্ন আছে সহায় কৰে। বিভিন্ন বিভাগ আছে। আপুনি যদি ঘৰতে আপোনাৰ পুখুৰীটো আছে, উম। আপুনি মীন বিভাগৰ লগত জড়িত হওক, আপোনাৰ যদি মাটি আছে আপুনি খেতি বাতি কৰি ভাল পায় কৃষি বিভাগৰ লগত জড়িত হওক, আপুনি ৰেচম শিল্পৰ লগত জড়িত হ'ব পাৰে। গতিকে আপোনাৰ হেজাৰটা কাম আপোনাৰ ঘৰতেই আছে, আপোনাৰ গাঁওখনতে উপলব্ধ, আৰু এইখিনি কৰি আপুনি নিয়াৰিকৈ উপাৰ্জন কৰিব পাৰে আৰু লগতে মাৰ্কেটৰো সুবিধাখিনি পাব। এই প্ৰশিক্ষণবিলাক লোৱাৰ কাৰণটো হয় কাৰণ বিভাগবিলাকে মাৰ্কেটিংটো পাব, আৰু তেওঁলোকে তেওঁক আপুনি বস্তুটো উৎপাদন কৰিলেই নহ'ব, আপুনি পেকেজিংটো জানিব লাগিব। কাৰণ আপুনি উৎপাদন কৰিলে হয়, কিন্তু গ্ৰাহকক যেতিয়া দিব তেওঁতে সুন্দৰভাৱে বিচাৰিব যাতে বেলেগক গিফ্ট দিব পাৰে বা লৈ যাব পাৰে বা দূৰলৈ বস্তুটো কেৰি কৰি লৈ যাব পাৰে, যাতে বস্তুটো লিক নকৰে, ফাটি নাযায়। গতিকে বিভিন্ন কথা আছে। এই কথাবিলাক শিকিব যদিহে আপুনি প্ৰপাৰ প্ৰশিক্ষণ লয়। আৰু বিভিন্ন সময়ত দেখা যায় স্থানীয় বা বিভিন্ন সময়ত বিভিন্ন বিভাগ আছে, স্বেচ্ছাসেৱী অনুষ্ঠান আছে, IIE আছে, বিভিন্ন ডিপাৰ্টমেণ্ট বহুত আছে, বহুতে প্ৰশিক্ষণ দি থাকে। আৰু আপোনালোকে যদি বিচাৰে গাঁও পঞ্চায়তৰ লগতো যোগাযোগ কৰিব পাৰে, যে কেতিয়াবা এনেকুৱা নিজেও এপিল কৰিব পাৰে যে আমি এনেকুৱা ধৰণৰ প্ৰশিক্ষণ বিচাৰিছো, বা চেল্ফ হেল্প গ্ৰুপবিলাক আজিকালিতো জেগাই জেগাই খুলিয়ে দিছে, চৰকাৰে অনুদানো দিছে, পইচাও দিছে, বহুত দিছে। সেইখিনিত আপুনি আদৰ্শ কৰি দেখাওক, আপুনি সেইখিনিৰে ডাবল ট্ৰিপল কৰি দেখাওক, আপুনি আদৰ্শ মহিলা হৈ পৰিব। গতিকে মহিলাৰ হাতত উপাৰ্জনৰ কাৰণে ইমান ৰাস্তা আছে। গতিকে তেওঁলোকক মই আশা কৰিম তেওঁলোকে আগবাঢ়ি আহক আৰু এইখিনি মানে ইউটিলাইজ কৰক আৰু সমাজখনত তেওঁলোকে এটা বৰঙণি যোগাওক। আৰু এই মহিলাগৰাকী যেতিয়া শিক্ষিত হ'ব বা উপাৰ্জনক্ষম হ'ব, তেতিয়া কিন্তু কণ্ট্ৰিবিউশ্যনটো, বৰঙণিটো সমাজখনেও পাব, পৰিয়ালটো যেনেকৈ পাব তেনেকৈ সমাজখনেও পাব। মহিলাক মানে এই লগত আমাৰ যে অৰ্থনীতিৰ লগত জড়িত কৰিব পাৰিলে দেশৰ উন্নতি মানে একেবাৰে নিৰ্ঘাত। আৰু বাংলাদেশে তেনেকেই ডেভেলপ কৰিছিলে এটা সময়ত আত্মসহায়ক গোটৰ যোগেদি। আৰু আমাৰ ইয়াতো এতিয়া এটা বিপ্লৱৰ সূচনা হৈছে, এইটো ভাল কৰিব বুলি আমি আশাবাদী। কি হয় দিনত গম পোৱা যাব। বাকী আৰু ধৰা হেৰিত এই পঢ়া শুনাৰ ক্ষেত্ৰত মহিলাৰ কি এটা সুবিধা আছে? মহিলাৰ মই কৈছোঁ ইতিমধ্যে সুবিধা চৰকাৰেতো দিয়ে আছে, যথেষ্টখিনি সুবিধা দিছেই, বহি পঢ়াৰ ক্ষেত্ৰতো দিছে, আজিকালিতো স্কুটিও দি আছে, বিভিন্ন আছে, আঁচনি বহুত আছে। আৰু দ্বিতীয়তে বহুখিনি মানুহে নাজানে, ধৰক মই ক'বলৈ ভাল পাম চমুকে হ'লেও, যে আমি প্ৰথমতে ভাবোঁ যে আমি আৰ্থিকভাৱে আমি দুখীয়া বা দুৰ্বল, সেইকাৰণে আমি চাগে ভাল কলেজ এখনত ল'ব নোৱাৰিম, সেইটো আমাৰ সদায় আক্ষেপ এটা থাকে, কেনেকৈ নল'ব, ফিজৰ কথা আহি যায়। কিন্তু আপোনালোকে যদি যিখন মানে EWC চাৰ্টিফিকেটখন, ইকনমিকেলি বেকৱাৰ্ড উইকাৰ ছেকশ্যনৰ যিখন মানে চাৰ্টিফিকেটখন যদি আপুনি চাৰ্কুল অফিচাৰৰ পৰা উলিয়াই লয়, তেতিয়াহ'লে কিন্তু আপুনি ডাঙৰ ডাঙৰ নামী দামী কলেজবিলাকত আপুনি ছিট পোৱাৰ সুবিধা থাকে। কাৰণ এই কলেজবিলাকত প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টেৰে হওক বা বিভিন্ন আপোনাৰ ৰিজাৰ্ভেশ্যন থাকে, যে যিখন দৰিদ্ৰ সীমাৰেখাৰ তলৰখিনিৰ মতে সংৰক্ষিত থাকে। এইখিনি কথা বহুতে নাজানে, পাৰ্চেণ্টেজৰ কথা থাকে, কিন্তু ফিজ নোহোৱাকৈ বহুতখিনি ভাল ভাল কলেজবিলাকত হেৰি কৰিব পাৰে। গতিকে সুবিধা বহুত আছে। আমি আচলতে দুখ কৰিব নালাগে, মোৰ বস্তুৰ অভাৱ বা নাজানো বুলি নহয়। আপুনি জেগাই জেগাই যাওক, অফিচত যাওক, ইনফৰমেশ্যনবিলাক লওক। আৰু আটাইতকৈ আজিকালি সুবিধা হৈছে হাততে মোবাইলটো সকলোৰে আছে। গতিকে আমি হাতত থকা মোবাইলটোৰে আমি কিছুমান কথা, আমাৰ সমস্যাসমূহ তাতে দিলেও কিছুমান আপুনি ৰাস্তা ওলাই যাব। কিন্তু তাৰপিছত আপুনি সংশ্লিষ্ট বিভাগত আপুনি নিজে যাব লাগিব, অন্য কথাতে নহ'ব। নিজে গ'লে আপুনি সঠিক ৰাস্তাটো পাব, আৰু আলোচনা কৰিলে আপোনাৰ সঠিক হেৰিটো পাব। গতিকে সেইখিনি সাহস কৰিবই লাগিব। আৰু আমি বিচাৰোঁ সকলোৰে জীৱন সুখৰ হওক, সুন্দৰ হওক, আৰু তেতিয়াহে সমাজখন সুখ শান্তি আৰু প্ৰগতিৰ নিজৰা পাব। সুন্দৰ, তুমি আমাৰ মাজলৈ আহি ইমান সুন্দৰ কথা ক'লা, আমি মানে আপ্লুত হৈছোঁ। আৰু আমাৰ শ্ৰোতা দৰ্শকেও নিশ্চয় খুব ভাল পাব আৰু ইয়াৰ পৰা উপকৃত হ'ব। গতিকে তোমাক তাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু শ্ৰোতা দৰ্শক আপোনালোকক নমস্কাৰ জনাই আমি অনুষ্ঠান সামৰিব লৈছোঁ। আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান। ধন্যবাদ। ধন্যবাদ জনাইছোঁ সকলোকে।